যথেষ্ট ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিছে, আমাৰ চিন্তনৰ মজিয়াত আহিছে, মই ধন্যবাদ জনাইছোঁ আপোনাক। দীঘলীয়া সময় আপুনি অকল মই অসম গণ পৰিষদ বুলিয়ে কোৱা নাই, ছাত্ৰ আন্দোলন অসমৰ সমাজ জীৱনৰ লগত জড়িত যথেষ্ট দীঘল সময় আছে। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাকে লৈ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন আমি নেতৃত্ব দিছোঁ আৰু শেহতীয়াভাৱে যোৱা 30টা বছৰ আপুনি কণ্টিনিউৱাছলি অসম গণ পৰিষদত শক্তিশালীভাৱে নেতৃত্ব দি আহিছে আৰু এতিয়া সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে। এই গোটেই বিষয়টো যদি চাওঁ, যিটো আঞ্চলিকতাবাদ, যিটো জাতীয়তাবাদৰ আদৰ্শত আঞ্চলিকতাবাদ অসমত হৈছে আৰু এইটো ক্ষেত্ৰত যিহেতু আপুনি সম্পূৰ্ণ সন্মুখৰ পৰা নেতৃত্ব দিছে, আপুনি কেতিয়াবা ভাব হয় নেকি এই আঞ্চলিকতাবাদী ধাৰাটো ক'ৰবাত দুৰ্বল হ'ব বুলি বা দুৰ্বল হৈছে বুলি ভাবে নেকি? ধাৰাটো এটা বেলেগ, আঞ্চলিকতাবাদৰ ধাৰা, আঞ্চলিকতাবাদৰ চিন্তা চৰ্চা আৰু এটা ৰাজনৈতিক দলে, আঞ্চলিক ৰাজনৈতিক দলে ক্ষমতাত থকা বা নথকা, মই ধাৰাৰ আৰু দল ক্ষমতাত থকা নথকা এইটো এটা পৃথক কথা বুলি মই ভাবোঁ। হয়, আপুনি কোৱাৰ দৰে মই ছাত্ৰাৱস্থাৰ পৰা অসমৰ সমাজ জীৱনৰ লগত জড়িত হৈ আহিছোঁ, সৰু সৰু কাম, সৰু সৰু বেলেগ ধৰণে, আৰু ৰাজনৈতিক দলৰ লগত জড়িত হৈ পৰিছোঁ 1995 চনৰ 9 জুনৰ পৰা। 1995 চনৰ 9 জুন তাৰিখে মই অসম গণ পৰিষদত যোগদান কৰিছিলোঁ। অসম গণ পৰিষদ দল এটা আঞ্চলিক ৰাজনৈতিক দল, আমি সকলোৱে জানো, ৰাইজৰ তেজেৰে গঢ়া দল। ইয়াৰ আগেয়ে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সৈনিক হিচাপে আছিলোঁ। মেট্ৰিকৰ দেওনা পাৰ হৈছোঁ 1976ত, মহাবিদ্যালয়ত সোমাইছোঁ। তেতিয়া খেলা ধূলা বেলেগ ধৰণেৰে ভাওনা, সভা, থিয়েটাৰ, নাট এইবিলাকৰ লগত জড়িত হৈ থাকোঁ। কিন্তু 1979ত যেতিয়া অসম আন্দোলন আৰম্ভ হ'ল, তেতিয়া আন্দোলনত এজন সৈনিক হিচাপে জড়িত হ'লোঁ। পিছৰ পৰ্যায়ত আন্দোলন অন্ত পৰাৰ পাছত ডিপলি অলপ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰিলোঁ। প্ৰথমতে সাংগঠনিক সম্পাদক, তাৰপিছত সাধাৰণ সম্পাদক, তাৰপৰা সভাপতি, তাৰপৰা নৰ্থ ইষ্ট ষ্টুডেণ্টছ কোঅৰ্ডিনেশ্যন কমিটিৰ সভাপতি, পিছত নেচৰ সভাপতি। আমি সমগ্ৰ দেশজুৰিও এখন কমিটি আমি গঠন কৰিছিলোঁ, ছাত্ৰ সংগঠনবিলাক লগ লাগি পেলাই। তাত পাঞ্জাৱ বা বেলেগ সেই সময়ৰ বিভিন্ন ৰাজ্যত থকা ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনবিলাকো সেই সময়ত জড়িত হৈ পৰিছিল। তেতিয়াৰ পৰা জড়িত হৈ আছোঁ। ক্ষমতাত অগপ 85ত আহিল, তাৰপিছত আকৌ ক্ষমতাৰ পৰা নাইকিয়া হৈ গ'ল। ক্ষমতাত থকা অৱস্থাত অগপক সেই সময়ত অগপৰ চৰকাৰক খুব সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰাৰ সুযোগ লাভ কৰিছিলোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থা ৱাটছডগ আছিল, কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসতেই অসম গণ পৰিষদ দলৰ জন্ম হৈছিল। গতিকে মন্ত্ৰীসকলে বা চৰকাৰ এখনে কৰা কাম কাজবিলাকক খুব সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰিছিলোঁ। তাৰপিছত আপুনি জানেই যে 1985ত হোৱা গভমেণ্ট 5 বছৰ সম্পূৰ্ণ কৰাৰ পাছত কংগ্ৰেছ দল ক্ষমতাত আহিল। আকৌ 1996ত অগপ ক্ষমতাত আহিল। তেতিয়া অৱশ্যে মই ক্ষমতাৰ অংশীদাৰ হোৱা বুলিয়ে ক'ব লাগিব, কাৰণ 1995ত যোগদান কৰি 1996ত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিলোঁ। সেই সূত্ৰে মই বিধায়ক, চৰকাৰৰ অংশীদাৰ বিধায়কো হ'লোঁ। বিধায়ক থকা অৱস্থাটো মই নিজে আমাৰ চৰকাৰৰ কাম কাজত খুব সুখী নাছিলোঁ। কিছুমান কাম, ষ্টাইল অফ ফাংচনিং বা যেনেকৈ ভাবিছিলোঁ, কাৰণ ছাত্ৰাৱস্থাৰ পৰা অসমৰ সমস্যাবিলাক খুব ওচৰৰ পৰা দেখিছোঁ। প্ৰতিখন জিলা, গাঁও, নগৰ, বিভিন্ন ঠাইলৈ গৈছোঁ। এখন বহুভাষিক ৰাজ্য, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, চাহ জনগোষ্ঠীৰ লোক, বড়ো, ৰাভা, মিচিং, কছাৰী, আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু ঠিক তেনেকৈ হাই কাষ্টৰ লোকো আছে। গতিকে হিন্দীভাষী লোকো আছে। আৰু সমস্যাবিলাক যেতিয়া ওচৰৰ পৰা দেখিছিলোঁ, খুব বুজিবলৈ চেষ্টা কৰিছিলোঁ। আৰু কমন ফিলিংছটো কি মানুহৰ, কোনবিলাক ইছ্যুত সকলোৱে জড়িত হৈ পৰে আৰু কোনবিলাক ইছ্যুত মানুহবিলাকৰ মাজত ডিফাৰেঞ্চবিলাক আহে। গতিকে এখন অসমৰ কল্পনা, এখন সমৃদ্ধিশালী অসমৰ কল্পনা, য'ত সকলোৱে আমি একেলগে ভালকৈ থাকিব পাৰোঁ, আমাৰ ৰাজ্যখন আগবঢ়া ৰাজ্য হিচাপে দেখিব পাৰোঁ, তেতিয়াৰ পৰা সেই সপোনটো আছে। পিছততো আপুনি জানেই যে অসম গণ পৰিষদ দল যথেষ্ট দুৰ্বল হৈ গ'ল পিছৰ পৰ্যায়ত।
তাৰো বহুত কাৰণ আছে, নিজৰ ভুলো আছে, আমি সেইখিনি আত্মবিশ্লেষণ কৰিছোঁ, সেইখিনি আৰু মই ৰিপিট কৰিব নাযাওঁ। আত্মসংশোধনৰ পথো আমি অহাৰ পিছত আমি লৈ পেলাই নতুন নতুন ধৰণেৰে আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ, জনসংযোগৰো ব্যৱস্থা কৰিছোঁ। কথা হৈছে আপোনালোকে জানেই যে এতিয়া অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ অংশীদাৰ, NDAৰ অংশীদাৰ, আৰু এই চৰকাৰত আমি আছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনৰ মই এগৰাকী মন্ত্ৰীও। এই গোটেই কথাটো আমি সকলোৱে দেখিছোঁ, যথেষ্ট শক্তিশালীভাৱে আপুনি কাম কৰি আছে। কিন্তু সাধাৰণতে প্ৰশ্ন এটা আহে, যিহেতু আঞ্চলিকতাবাদী ধাৰাটোক অসমত ৰাজনৈতিক দিশেৰে গতি কৰাইছে কিন্তু অসম গণ পৰিষদে, আৰু বিশেষকৈ 96ৰ পৰা আমি যদি চাওঁ দেখিম আপুনি শক্তিশালীভাৱে এটা শক্তি অসম গণ পৰিষদৰ, আৰু সেইটোৱে আমি সভাপতিৰ দায়িত্ব লৈছে। কিন্তু এই যে অসম গণ পৰিষদৰ দুটা কাৰ্যকালত ডাইৰেক্টলি নিজৰ নেতৃত্বত চৰকাৰ হৈছিল, দুটা 85ত আৰু 96ত, মানুহে বোধে ভাবে ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলবিলাকে যিহেতু বিভিন্ন অঞ্চলত প্ৰদেশবিলাকত নিজস্ব শক্তি যথেষ্ট বৃদ্ধি কৰিছে, বা ক'ৰবাত চৰকাৰ হৈছে বহুত ঠাইত, বা ক'ৰবাত যদি মিত্ৰ শক্তিও কৰিছে, কিন্তু তেওঁলোকে নেতৃত্ব কিন্তু আঞ্চলিক ৰাজনীতি কৰিছে। ৰাইজে ভাবে যে অতুল বৰাৰ নেতৃত্বত অসমত তৃতীয়বাৰ কাৰণে আঞ্চলিক ৰাজনীতিৰ এখন চৰকাৰ হ'ব নোৱাৰে নেকি? চাওক, ভবা কথা আৰু বাস্তৱৰ মাজত পাৰ্থক্য আছে, নিশ্চয় পাৰ্থক্য আছে। অসম গণ পৰিষদ যেতিয়া ক্ষমতাত আহিছিল, মই 1985ৰ কথা কৈছোঁ, আপুনি জানে যে অসম আন্দোলনত অসমৰ জনসাধাৰণে বিভিন্ন শ্ৰেণীৰ ৰাইজ যিদৰে জড়িত হৈ পৰিছিল, তেনেদৰেই নিৰ্বাচনটোতো জঁপিয়াই পৰিছিল। নিৰ্বাচনত জঁপিয়াই পৰাৰ পাছতো আপুনি জানেই কিমানখন আসন আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এইটো বাস্তৱ সত্য যে একেজন ব্যক্তিয়েই 1985ৰ নিৰ্বাচনত কেইবাটাও ভোট দিছিল। এই মোহাৰি মোহাৰি যিটো মানে চাপ লগাই দিয়ে, দাগ লগাই দিয়ে, সেই দাগটো আকৌ মোহাৰি পেলাই মানুহে ভোট দিছিল। তথাপি আমি কিমান চিট পালোঁ? তাৰমানে মানুহৰ ইয়াত যে আমাৰ যিটো পপুলেশ্যন ষ্ট্ৰাকচাৰ, জনগাঁথনি, চিন্তাৰ পাৰ্থক্য, বিভিন্ন ধ্যান ধাৰণাৰ লোক আছে, যাৰ ফলত হয়তো এটা আঞ্চলিক ৰাজনৈতিক দলে অকলে চৰকাৰ গঠন কৰাটো সেই সময়টো টাফ হৈ পৰিছিল। 96ত যেতিয়া ক্ষমতালৈ অগপ আহিছিল, 96ত ক্ষমতা অকলে আহিছে বুলি ক'লে ভুল হ'ব। তাত CPI আছিল, প্ৰমোদ গগৈ ডাঙৰীয়া আছিল, জমিয়ত উলেমাৰ সহায় লোৱা হৈছিল। 1996ত সেই সময়ত আব্দুল হক চাহাবে, জমিয়ত উলেমা হিন্দৰ তেখেতে মই দেখিছিলোঁ যে যথেষ্ট ঘূৰা পকা কৰিছিল, সেই সময়ত সহযোগ কৰিছিল। তেনে এটা পৰিৱেশৰ বাবে, পৰিৱেশটো সৃষ্টি কৰা হৈছিল। সেই সময়ত পৰিৱেশে সুযোগ দিয়া নাছিল। আৰু অন্য এটা কথা আছিল যে 1991ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হৈছিল, সেই চৰকাৰখনে ব্যাপক ৰূপত মানে দুৰ্নীতি, ভ্ৰষ্টাচাৰ লিপ্ত হৈছিল, জনবিৰোধী কাম কৰিছিল। আৰু চাওক, এনেকুৱা কেতবোৰ ঘটনা সংঘটিত হৈছিল, মানুহক যি ধৰণে অন্ত্যেষ্টিক্ৰিয়া কৰা হয় তাৰ পৰিৱৰ্তে বেলেগ ধৰণেৰে কৰা হৈছিল, কিবা এইবিলাকে মানুহৰ মনত অত্যন্ত আঘাত দিছিল। এই এণ্টি ইনকামবেঞ্চি সেই সময়ত প্ৰবল হৈছিল। যদিও সাংগঠনিক কাম কাজবিলাক অসম গণ পৰিষদে 96ৰ আগত কৰিছিল, মই দেখিছিলোঁ, যদিও 95ত মই যোগদান কৰিছিলোঁ, আৰু দলটোৰ মাজত সেই সময়ত একতাও নাছিল। অৱশ্যে সিও এটা কাৰণ যে বেছি হয়তো আমি যিমান আসন পাব লাগিছিল সেই আসন। এই কথাটো আমি সকলোৱে লক্ষ্য কৰিছোঁ। 96ত যেতিয়া অসম গণ পৰিষদে পুনৰ দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ হ'ল, কিন্তু যি কথাটো 91ত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত বিভিন্ন কাম চলিছিল, জনবিৰোধী কাম, 96ত কিন্তু ডক্টৰ প্ৰফুল্ল মহন্তৰ নেতৃত্বতো একেটা পৰ্যায়ত নহ'লেও কিছু তেনেকুৱা জনবিৰোধী কাম হৈছিল, যিটো কাৰণত তিনিটাকৈ কাৰ্যকাল মানুহে বেয়া পোৱা বহু ধৰণৰ কাম হোৱা বুলি ৰাইজে অভিযোগ তুলিছিল। আৰু সেইকাৰণে হয়তো 2001ত আমি পুনৰ যে আমাৰ জনগাঁথনিগত যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্যটোৰ পৰা একক ৰাজনীতি হয়তো গতি কৰিব নোৱাৰে। কিন্তু এই গোটেই বিষয়টো যদি আপুনি আমাক পৰীক্ষা কৰি চাব নোৱাৰে নেকি, যে অসমত বিভিন্ন জনগোষ্ঠী আছে, আপুনি যিহেতু উত্তৰ পূৰ্বাঞ্চলকে একত্ৰিত কৰিছিল, বিভিন্ন জনগোষ্ঠী যদি যিকেইটা যিমান আছে, আৰু অসমত এটা বড়ো জনগোষ্ঠীৰ 3টাকৈ আঞ্চলিক দল আছে, কাৰ্বিত 2টা আছে, মিচিঙত 1টা আছে, আৰু 4টামান আঞ্চলিক বা 10টামান অসমান আঞ্চলিক দল আছে, তাতে অসম গণ পৰিষদ মূল দল। এই গোটেই আঞ্চলিক শক্তিবিলাকক বা গোটেই জনগাঁথনি যি আছে, বড়োসকল, চাহ জনগোষ্ঠীসকল, অসমত থকা ইছলাম ধৰ্মী যিখিনি অসমীয়া লোক আছে, সকলোৱে একত্ৰিত কৰি এটা চিন্তাৰে অসমখনৰ, যিটো এই ৰাজনীতি নহয়, এই সমাজ নীতিও, কিন্তু এনেকুৱা ধৰণৰ চিন্তা চৰ্চা অসম গণ পৰিষদে কৰিব নোৱাৰে নেকি?
চাওক এইটো এটা টাফ কামেই হয় তথাপি এইটো এটা অত্যন্ত ৰাজনৈতিক দিশে কোৱা নাই সমাজ নীতিৰ কাৰণে স্বাৰ্থটো কৈছোঁ ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো অসমৰ মানুহৰ স্বভাৱজাত যিবিলাক প্ৰবৃত্তি এই প্ৰবৃত্তিবিলাক মই ভাবোঁ যে কিছুমান ৰাজ্যৰ জনসাধাৰণৰ স্বভাৱজাত প্ৰবৃত্তিতকৈ কিছু সুকীয়া মানে অসমত বসবাস কৰা কেৱল এটা জাতি জনগোষ্ঠীৰ মই কথা কোৱা নাই আজি এতিয়া মই নিজে জানো বা আপুনিও দেখিছে যে সৰু অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি অসম আন্দোলন হৈছিল বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত সেই সময়ত জাত পাত নিৰ্বিশেষে সকলোৱে অংশ লৈছিল তাৰপিছত পিছৰ পৰ্যায়ত ক্ষমতাত অহাৰ পিছত লাহে লাহে জাতিগতভাৱে মানুহবিলাক মানে বিভিন্ন সংগঠন সৰু অসম ছাত্ৰ সন্থাৰ আৰ্হিৰে বেলেগ বেলেগ আজি আপচু বড়ো ছাত্ৰ সন্থা ওলাল মিচিং ছাত্ৰ সন্থা ওলাল টাই আহোম ছাত্ৰ সন্থা ওলাল চুতীয়া ছাত্ৰ সন্থা ওলাল কোচ ৰাজবংশী ছাত্ৰ সন্থা ওলাল তেনেকৈ তেওঁলোকৰ একোটা জাতীয় সংগঠনো বেলেগ বেলেগ সাহিত্য সভা আছে যাৰ যাৰ ভাষা আছে তেওঁলোকে সাহিত্য সভাও তেওঁলোকে নিজৰ নিজৰ জনগোষ্ঠীয় ভিত্তিত গঠন কৰিলে তথাপি ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত মই ভাবোঁ যে আমি সদায় ঐক্যবদ্ধভাৱে আমি আগবঢ়া উচিত আৰু আগবাঢ়িব লাগে এটা কথা আৰু দ্বিতীয় কথা হ'ল আপুনি এই কথাটো বাস্তৱ সত্য কাৰণ অসম গণ পৰিষদে খুব সুবিধা পাইছিল 85ত আৰু অসম চুক্তিখন ৰূপায়ণৰ মূল দায়িত্বত আছিল কিন্তু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ইউনিয়ন হোম মিনিষ্ট্ৰী পিছৰ পৰ্যায়ত আঞ্চলিক দলৰ চৰকাৰখনো উপলব্ধি কৰিলে যে ভাৰত চৰকাৰৰ সহায় নোহোৱাকৈ কেন্দ্ৰত থকা চৰকাৰখনৰ ছাপোৰ্ট নোহোৱাকৈ বহু কামেই ৰাজ্য চৰকাৰে অকলে কৰিব নোৱাৰে আমাৰ সাংবিধানিক যিটো কাঠামো এই কাঠামোটো সম্পূৰ্ণ বেলেগ যাৰ কাৰণে মূল ইছ্যুটোৰ ক্ষেত্ৰত অসম গণ পৰিষদে বহুতখিনি ক্ষেত্ৰতেই ব্যৰ্থ হ'ল বুলি ক'ব লাগিব আৰু সেইকাৰণে মানুহে বেয়া পালে মানুহে কি বিচাৰিছিলে মানুহে বিচাৰিছিলে যে বিদেশী চিনাক্তকৰণ হওক কাট অফ ইয়াৰ যিটো ঠিক কৰি দিছে তাৰ পিছৰ বিদেশীখিনিক বহিষ্কাৰ কৰক বাকীখিনি ৰখাৰ কাৰণে যিখিনি আমাক সাংবিধানিক বা অন্যান্য ৰক্ষা কৱচৰ কথা ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল সেইবিলাক হওক কিন্তু এই গোটেই কামখিনিত ভাৰত চৰকাৰৰ সহযোগিতা নথকাৰ কাৰণে যদিও চুক্তি স্বাক্ষৰ কৰোঁতে কংগ্ৰেছ দল আছিল পিছৰ পৰ্যায়ত আপুনি জানে যে অসম গণ পৰিষদে ভাৰত চৰকাৰৰ অংশ লৈছিল দীনেশ গোস্বামী ডাঙৰীয়া মন্ত্ৰী আছিল বৈশ্য ডাঙৰীয়াও আছিল গুজৰাট আৰু দেৱগুৰা চৰকাৰৰ দিনত মহিৰাম শইকীয়া ডাঙৰীয়া আছিল এমপিও আমাৰ বহুত গৈছিল এইবিলাক আচলতে কেন্দ্ৰত ক্ষমতাৰ অংশীদাৰ হোৱাটো মূল লক্ষ্য নাছিল মূল লক্ষ্য আছিল কেনেকৈ ভাৰত চৰকাৰ লগ হৈ পেলাই ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যায় আৰু চুক্তি ৰূপায়ণ কৰিব পৰা যায় তৎসত্ত্বেও এই ক্ষেত্ৰত দীঘলীয়া সময়ত আমি সফল কাম হ'ব নোৱাৰিলোঁ সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম গণ পৰিষদৰ জন্ম বুলি ক'লে অসম আন্দোলনৰ মাজৰ পৰা আহিছে আৰু অসম চুক্তিখন ৰূপায়ণ কৰাটো মূল বিষয় বিশেষকৈ অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ প্ৰসংগত আপুনি যিটো কথা কৈছে এইটো হয় যে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত বহুত নিৰ্ভৰ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক কাৰণত বিভিন্ন কথা পেলাই থৈছিল বা কিন্তু শেহতীয়াভাৱে যদি আপুনি যিটো কৈছে আমি কেন্দ্ৰৰ লগত সম্পৰ্ক ৰাখিব লাগিব আৰু শেহতীয়াভাৱে যোৱা 10 বছৰ অসম গণ পৰিষদে কেন্দ্ৰৰ লগত সম্পৰ্ক ৰাখি এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে বা আপুনি বিশেষ নেতৃত্ব আপুনি লৈছে বা চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আপুনি বিশেষ দায়িত্ব আপোনাক ওপৰত দিছে চৰকাৰখনে এটা ভাবে নাই যে এতিয়া এইখিনি সমস্যা সমাধান হ'ব মই কোৱা নাই যে অসম চুক্তিৰ বিভিন্ন দফা আছে কিন্তু মূল যিকেইটা বিষয় চিনাক্তকৰণ আৰু বহিষ্কৰণ এই দুটা মূল বিষয় বাকীখিনি আপুনি বহুতখিনি কাম কৰিছে আপুনি আমি দেখি আছোঁ কিন্তু চিনাক্তকৰণ আৰু বহিষ্কৰণ এই গোটেই বিষয়টো আইনগত দিশেৰে এই কথাত আগবাঢ়িছেনে চাওক আপুনি নিজেও দেখিছে আৰু আপুনি এটা জাতীয় সংগঠনৰ নেতৃত্বতো আছিল আপুনিয়ে মই আমি একেলগে এই ইছ্যুবিলাকত আমি থিয় দিছিলোঁ মাত মাতিছিলোঁ ইট ইজ এ টাফ জব কামটো অতি জটিল আৰু দিন যিমানেই দীঘলীয়া হৈ গৈছে এইটো কমপ্লেক্স হৈ গৈ আছে কিন্তু তৎসত্ত্বেও বৰ্তমান সময়ত হয় মই অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো মোৰ বেকগ্ৰাউণ্ডটোৰ কাৰণেই মোৰ কান্ধত এই দায়িত্বটো দিছে আৰু তেখেতৰ ৰাজনৈতিক ইচ্ছাৰ বাবেই চুক্তিৰ বহুখিনি কাম এতিয়া দফা ৰূপায়ণ হ'বলৈ গৈ আছে তেখেতৰ অধ্যক্ষতাত লখিমপুৰত যিখন সভা হৈছিল তাত তেতিয়া ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যি ৰিকমেণ্ডেশ্যন দিছিল সেইবিলাক উলিয়াই লৈছিল কোনখিনি ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে কৰিব পাৰে কোনখিনি দুইখন চৰকাৰে কৰিব পাৰে আৰু কোনখিনি অকল কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে কিন্তু ৰাজ্য চৰকাৰে কৰিব পৰা বহু বিষয়ৰ ক্ষেত্ৰত এতিয়া
আপুনি ইতিমধ্যেই গম পাইছে যে বাজেটত ধন ধাৰ্য কৰা হৈছে, বহুতখিনি ধন ধাৰ্য কৰা হৈছে। দুইখন চৰকাৰে কৰিব পৰা কামখিনিৰ ক্ষেত্ৰতো ভাৰত চৰকাৰৰ লগত ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলাপ আলোচনা কৰি বা কেন্দ্ৰীয় চৰকাৰৰ লগত কৰিব পৰাখিনিতো কৰিবৰ কাৰণে এতিয়া আগবাঢ়ি যোৱা গৈছে। আৰু মূল কথা এইটো এটা বাস্তৱ সত্য যে আইডেণ্টিফাই কৰাটো এটা জটিল কাম। আজি অসম আন্দোলনৰ সময়ত আমি 30 লাখ বিদেশী আছে বুলি আপুনিও কোৱা শুনিছিলে, আন্দোলনৰ নেতৃত্বই আমি শুনিছিলোঁ। এতিয়া যদি চোৱা যায়, এতিয়া ট্ৰিবিউনেলবিলাক আছে, চৰকাৰখনৰ পলিটিকেল উইলো আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। এই বিচাৰ কোচাৰ কৰোঁতে কি ওলাইছে বা কি নোলাইছে এইখিনি আপুনি দেখিছে। আৰু পৰাখিনি যিখিনি সম্ভৱ হৈছে সেইখিনি ডিপৰ্ট কৰিবৰ কাৰণে, পুছবেক কৰিবৰ কাৰণে চেষ্টা চলিয়ে আছে। কিন্তু মই ভাবোঁ, মই আজিৰ দিনত মই এইটো কথা অনুভৱ কৰোঁ যে বৰ্তমান চৰকাৰ মূল প্ৰত্যেকৰে অসমৰ জনসাধাৰণ ভৱিষ্যতে যাতে কদাপি আৰু ইয়াৰ ইনফিল্ট্ৰেশ্যনটো হ'ব নোৱাৰে, তাৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু ইতিমধ্যে বৰ্ডাৰৰ দীঘলীয়া ৰাস্তাটো ঠিক হৈছে, কেৱল কুশিয়াৰা নদীৰ ক্ষেত্ৰত অলপ প্ৰব্লেম কেতবোৰ নতুন প্ৰব্লেম আহিছে। মই ভাবোঁ যে সেই কামখিনিও আমাৰ চৰকাৰখনৰ দিনতে সম্ভৱ হ'ব আৰু বাকী ৰক্ষা কৱচৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কাজ সম্ভৱ হ'ব বুলি মই ধাৰণা কৰিছোঁ। এই কথাখিনি আপুনি গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে আৰু বিভিন্ন ক্ষেত্ৰত আপুনি সংবাদ মাধ্যমত জনাই আছে। কিন্তু মূল বিষয়টো চাওক, আপুনি অসম গণ পৰিষদৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নেতা, আৰু আঞ্চলিক ৰাজনীতি সদায় গণতান্ত্ৰিক হয় আৰু ধৰ্ম নিৰপেক্ষ হয়, আৰু আঞ্চলিক ৰাজনীতি সদায় ভাষাৰ ওপৰত ভিত্তি কৰি হয়। গতিকে অসমত এই গোটেই কথাখিনি আমি যদি চাই যে আমি যদি বিদেশী নাগৰিক বহিষ্কাৰ কৰিব নোৱাৰোঁ, সংকট আছে, তেনে বিদেশী নাগৰিক বুলি কৈ কোনোবা ইছলাম ধৰ্মী লোকক হওক বা বাহিৰৰ পৰা বাংলাভাষী লোক আহিব পাৰে, এই সকলোকে আমি যদি সংঘাত এটা সদায় চিৰজীৱনৰ কাৰণে যদি জীয়াই ৰাখোঁ, আমি সমস্যা সমাধান কৰিব নোৱাৰোঁ, সংঘাতটো যদি জীয়াই ৰাখোঁ, তাৰ বিকল্প পথ আমি উলিয়াব নোৱাৰোঁ নেকি? যে এই গোটেই মানুহখিনিক যিখিনি আমি বহিষ্কাৰ কৰিব পাৰোঁ কৰোঁ, যিখিনি চিনাক্ত কৰিলোঁ, বাকী সকলোকে আমি অসমৰ মানুহ, অসমীয়া মানুহ হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ নেকি? এই ধৰণৰ বিশেষকৈ যিহেতু আপুনি অসম গণ পৰিষদ মানে চৰকাৰৰ মন্ত্ৰীলৈ যোৱা নাই, অসম গণ পৰিষদৰ আপুনি সভাপতি, অসম গণ পৰিষদ অসমৰ সমূহ ৰাইজক লগত লৈহে যাব লাগিব, কাৰণ ইয়াৰ লগত জড়িত আছে ভাষা। আমি যিমানে সংঘাত সৃষ্টি কৰি দিওঁ সিমানে কিন্তু অসমীয়া ভাষা সংকটত পৰিব। গতিকে এই দিশটোক আপুনি গুৰুত্ব নিদিয়েনে? আপুনি ঠিকেই কৈছে, ভাষাৰ কথাটো আপুনি ঠিকেই কৈছে, আৰু আপোনাৰ যিটো চিন্তাৰ কথা আমাৰ আগত প্ৰকাশ কৰিছে সঁচা কথা। আৰু অসম গণ পৰিষদ দল হৈছে ধৰ্ম নিৰপেক্ষ দল, সেইটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰটো আমি সদায় বজাই ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰোঁ, এটা আমি অনুভৱ কৰোঁ। আৰু মই ভাবোঁ যে অসমত বসবাস কৰা হিন্দুৰ বাহিৰে অন্যান্য ধৰ্মাৱলম্বী লোকেও নিশ্চয় এই কথাখিনি হৃদয়ংগম কৰে। এইটো ভাল কথাই আপুনি কৈছে, তেনেধৰণে আমি আগবাঢ়িব পাৰিলেতো আপুনি নেতৃত্ব ল'ব পাৰে। মই সেইকাৰণে কথাখিনি উলিয়াই দিছোঁ, কাৰণ প্ৰজন্মৰ পিছত প্ৰজন্ম আহিছে, অসম চুক্তি বুলি কথাটো শুনি থকা হৈছে, আৰু মানুহৰ মাজত আমি সংঘাত সৃষ্টি কৰি আছোঁ। ডাঙৰ কথা কি চাওক, সংঘাতটো নাইকিয়া কৰাৰ সংঘাতটো নাইকিয়া কৰা, কিন্তু এচাম মানুহ আছে মানে উগ্ৰ মৌলবাদী মানুহ। এই উগ্ৰ মৌলবাদী এচামে সদায় সমাজখন মানে ভাগ কৰি ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰে। উগ্ৰ মৌলবাদী বাংলাদেশৰ পৰাই নিয়ন্ত্ৰণ হওক বা এনেকুৱা মৌলবাদী ৰাষ্ট্ৰৰ পৰাই, গতিকে সেইবিলাকে এই কামবিলাক সঠিক বাটত যাব নিদিয়ে। এইটো এটা মূল কথা। আপুনি ভাবিছে, ময়ো ভাবিছোঁ তেনেকুৱা এখন ছ'চাইটি আমাক লাগে, আৰু তেতিয়া আমি ঐক্যবদ্ধভাৱে আমাৰ ভাষাকো আমি বচাব পাৰিম। এইটো এটা ভাল কথা হৈছে যে ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। এনেধৰণৰ বহু জাতি বচাৰ কাম কেতবোৰ কিন্তু কৰিছে। আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বহুতখিনি ব্যৱস্থা লৈছে, আৰু বৰ্ডাৰ চিলটো কৰিবৰ কাৰণে যিটো ভাৰত চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিছে, মই ভাবোঁ যে এইটো ভাল কথা। বাকীতো যিখিনি কথা আপুনি কৈছে যে এইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। মই আপোনাক এইকাৰণে কথাটো উলিয়াব বিচাৰিছোঁ, চেঞ্চাছ আৰম্ভ হ'ব এতিয়া। আমি চেঞ্চাছ দেখিছোঁ 71ত আমাৰ 62% আছিলে, এতিয়া 2011ত আমাৰ 48%। মানুহখিনি একেখিনি মানুহে, তাৰমানে ক'ৰবাত আমাৰ সংঘাত আহিছে, সংঘাত থকা একেখিনি মানুহে আজি অসমীয়া ভাষাৰ বুলি বঙালী ভাষা কোৱা আৰম্ভ কৰিছে। গতিকে বঙালী ভাষা বাঢ়ি গৈছে, 12% বাঢ়ি গ'ল। গতিকে এই সংঘাতটো যদি নাথাকিলেহেঁতেন, মানুহখিনি যদি আমি অসমতে ৰাখোঁৱেই, সংঘাত যদি নাৰাখে, আমি সংঘাত যদি আঁতৰ কৰিব পাৰোঁ, 71ত যদি 62% আছিল, এতিয়া আমি 2021ৰ চেঞ্চাছ যিটো হ'ব, আমি সেইটো যাব নোৱাৰোঁ। আমাৰ চিন্তা যদি যোগাত্মকো হয়, আমি তেনেধৰণৰ যদি পদক্ষেপো লওঁ, কিন্তু কংগ্ৰেছে হ'ব নিদিয়ে, কাৰণ কংগ্ৰেছে সদায় জাত পাতৰ নামতেই ৰাজনীতি কৰি আহিছে। আৰু এই মানুহখিনিক কংগ্ৰেছে সদায় এই মানুহখিনিক মেইন ষ্ট্ৰীমৰ লগত যাব নিদিয়ে,
তেওঁলোকে কিবা কিবি ধৰ্মৰ নামত ভাগ ভাগ কৰি পেলাই যাতে মেইন ষ্ট্ৰীমৰ লগত তেওঁলোক মাৰ্জ হৈ নাযায় তেওঁলোকে সেইটো অহৰ্নিশে সেই ধাৰণাটা মনত লৈ পেলাই তেওঁলোকে কাম কাজ কৰে যাৰ কাৰণে চেষ্টা কৰিলোঁ আমাৰ চৰকাৰৰ দিনতো আপুনি জানেই যে আব্দুল হক বা তেনেধৰণৰ ব্যক্তিয়ে ৰূপ চপে সম্পৰ্ক ৰক্ষা কৰাৰ পাছতো তেনে দৃষ্টিভংগীয়ে কাম কৰিবলৈ চেষ্টা নকৰাকৈ থকা নাছিল সেই ক্ষেত্ৰত সফল কাম হ'ব নোৱাৰিলে আপোনাক এটা অনুৰোধ জনাব বিচাৰোঁ যে যিহেতু এই ২৭ৰ পৰা চেঞ্চাছ আৰম্ভ হ'ব ২০২৭ৰ পৰা গতিকে সমগ্ৰ অসমৰ মানুহক যিহেতু অসমতে আছে অসমৰ মাটি পানী বায়ু তেওঁলোকে সেৱন কৰিছে যিমান মানুহ আছে সকলোৱে অসমৰ যি জাতি জনগোষ্ঠীৰ ভাষা আছে অসমীয়া ভাষা বড়ো ভাষা যিমান জনগোষ্ঠীৰ ভাষা আছে সেই সকলোকে যাৰ যিটো ভাষা মাতৃভাষা ল'বলৈ অসম গণ পৰিষদৰ সভাপতি হিচাপে আপুনি আহ্বান জনাব নোৱাৰে নেকি সেইটোতো আহ্বানটো জনা নাই ইভেন আমাৰ চৰকাৰেও আপুনি দেখিছে আমাৰ এই যে দিৱসটো মাজতে পাতিলে এইখন ধ্ৰুপদী ভাষাৰ ঘোষণা কৰাৰ পাছত চৰকাৰে সকলো ভাষাৰ মৰ্যাদা দিয়াত অসম গণ পৰিষদ যিহেতু এইখন চৰকাৰৰ অংশীদাৰ গতিকে আমি দল হিচাপে চাওক অকল দল হিচাপে আপুনি আজিতো দল হিচাপে অকল ভাবি পেলাই কাম কৰাৰ পৰিৱেশটো আপুনি মানে আজি NGO এটাই নন পলিটিকেল সংগঠন এটাই তেনেকুৱা বহু ধৰণৰ কাম কৰে বা পলিটিকেল অৰ্গেনাইজেশ্যন কাম কৰিলে যদি গভৰ্ণমেণ্টখনৰ ছাপোৰ্ট নাথাকে তেতিয়া সম্ভৱ নহয় কিন্তু গভৰ্ণমেণ্টৰ এই ক্ষেত্ৰত সদিচ্ছা আছে আপুনি দেখিছে সকলো ভাষাত আজি মিচিং ভাষাকেই হওক এজিপিয়ে দিছিলে মিচিঙৰ ক্ষেত্ৰত বা এতিয়া কাৰ্বিয়ে হওক বা অন্যান্য যিখিনি ভাষা আছে জাপি দিয়াৰ কথাটো কোনো অকল অসমীয়া ভাষাটো জাপি দিয়াৰ কথা ভবা নাই আজি মোৰ আপোনাৰ দেশটো এইখন চৰকাৰৰ দিনতেই আজি এটা চাওক বৰাক ভেলীলৈকে এতিয়া কিবা এটা ফাংচন হ'লে আপোনাৰ দেশ গায় কিন্তু সেই পৰিৱেশটো কিন্তু আগতে নাছিল আগতে আমি সেই সময়ৰ কনকচেন ডেকা ডাঙৰীয়াক মই সদৌখন ছাত্ৰ সন্থাত থাকোঁতেই বৰাক ভেলীলৈ তেখেতক লৈ গৈছিলোঁ তেতিয়াৰ পৰিৱেশ কিন্তু আজিৰ পৰিৱেশৰ মাজত লাহে লাহে যথেষ্টখিনি পাৰ্থক্য আহিছে আমি খন্তেক বিৰতি লওঁ তাৰ বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ মজিয়াত অতুল বৰা ডাঙৰীয়াৰ আগত আমি আকৌ এই বিষয়ৰ ওপৰত আমি আলোচনা কৰোঁ আমি যদি কথাটো চাওঁ যে নতুন প্ৰজন্ম আপুনি খুব গুৰুত্ব দিয়ে কাৰণ এটা ডেকা ল'ৰাবিলাকে কয় আপোনাৰ যেতিয়া লগ পায় খুব আনন্দিত হৈ যায় ফূৰ্তি পায় তেওঁলোকে সাধাৰণতে মই নিজেই পাইছোঁ কেইবাজনো ডেকা ল'ৰাক আপোনাৰ লগ পাই যোৱাৰ পিছত খুব ভাল পায় মই কিয় ভাল পালে কি হ'ল নহয় আমি যোৱাৰ লগে লগে মানে ছাৰ বুলি কয় বৰা ছাৰে বা কিছুমান আপোনাক দাদা বুলি মাতে অতুল বৰা দাই মোক আহি পেলাই একদম হাতটো ধৰি ল'লে হাতটো ধৰি পেলাই চিধা যদি ক'লে তুমি ক'ত ব্যায়াম কৰিবলৈ যোৱা আপুনি ইউথখিনিক যথেষ্ট ধৰণৰ অনুপ্ৰাণিত কৰে আৰু ইউথে যথেষ্ট আপোনাক ভাল পায় আৰু মই এইকাৰণে কৈছোঁ যে অসম গণ পৰিষদে আপুনি বহুত ইউথক আনিছে আৰু যিহেতু অসম আন্দোলন যিসকলে দেখা নাই অসম গণ পৰিষদৰ জন্ম যিসকলে দেখা নাই সেই যিখিনি নতুন প্ৰজন্ম আহিছে ইণ্টাৰনেটৰ যুগৰ নতুন প্ৰজন্ম এই নতুন প্ৰজন্মৰ কাৰণে অসম গণ পৰিষদৰ বিশেষকৈ যুৱক যুৱতীসকলে আপোনাৰ যথেষ্ট ভাল পোৱা নেতা হিচাপে এই ক্ষেত্ৰত আপুনি অসম গণ পৰিষদৰ দলটোৰ পৰা কিবা তেনেকুৱা কৰ্মসূচী বা কাৰ্যসূচী বা ভৱিষ্যত দৰ্শন কিবা চিন্তা কৰিছে নেকি নাই আপুনি বৰ ইম্পৰ্টেণ্ট কথা এটা কৈছে যে এই যুগটো যিহেতু তথ্য প্ৰযুক্তিৰ যুগ আৰু প্ৰতিযোগিতাৰ যুগ নতুন প্ৰজন্মই সকলোৱে উপলব্ধি কৰিব লাগিব যে এই প্ৰতিযোগিতাৰ পৃথিৱীখনত চূড়ান্ত প্ৰতিযোগিতাৰ যুগ গতিকে আমি ছাৰ্ভাইভ কৰিব লাগিব তাৰ কাৰণে সকলো দিশৰ পৰা আমাৰ নতুন প্ৰজন্ম প্ৰস্তুত হ'বই লাগিব বিকল্প নাই মই নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ মুখত প্ৰচুৰ সম্ভাৱনা মই দেখা পাওঁ অসমৰ এইটো এটা ডাঙৰ কথা আজি চাওকচোন গোলাঘাট জিলাৰ আজি সৰু পথাৰত অলিম্পিকত মেডেল বুটলিবৰ পৰা ওলাইছে নয়নমণি ওলাইছে সৌদিনা মই আপোনাৰ বোকাখাট সমষ্টিৰ পৰা ওলাইছে ক্ৰিকেটত গৈছে অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেটত যোৱা তেওঁ প্ৰথম সিদিনা এগৰাকী ছোৱালী পালোঁ সৰু পথাৰে তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ছোৱালী সৰু ছোৱালী তাই 23 বছৰমান হৈছে বোধ কৰোঁ এই চেইলিঙত তো সাগৰ কিমান দূৰ কিন্তু সাগৰত এইটো কৰিছে গতিকে ঠিক তেনেকৈ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এতিয়া চৰকাৰখনে যিবিলাক বিভিন্ন সময়ত প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰিছে কালচাৰেল বা খেলা ধূলাৰ ক্ষেত্ৰত বহুত প্ৰতিভাসম্পন্ন যুৱক যুৱতী ওলাই আহিব ধৰিছে মই ভাবোঁ যে তেওঁলোকক অসম গণ পৰিষদ অসম গণ পৰিষদক বিচাৰে আপোনাক বিচাৰে অতুল বৰাক বিচাৰে মই সেইকাৰণে এইটো চিন্তাৰ চাওক মই যেনেধৰণে চিন্তা কৰিছিলোঁ মই ভাবিছিলোঁ যে এটা ছাত্ৰ সংগঠন AGPৰ খুব প্ৰয়োজন কাৰণ 85ত দল গঠন কৰাৰ পাছত যদি এটা ছাত্ৰ সংগঠন জন্ম দিলেহেঁতেন তেতিয়াহ'লে নতুন বেটছ ক্ৰিয়েট কৰিব পাৰিলেহেঁতেন চামে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক দলে পালেহেঁতেন বিৰাট গেপ হৈ গ'ল মই 2019ত
ছাত্ৰ পৰিষদৰ জন্ম দিছোঁ কিন্তু ছাত্ৰ পৰিষদে মই দেখিছোঁ যুৱ পৰিষদটো আছে আগৰ পৰা আছে অসম গণ পৰিষদৰ এটা ভাতৃ সংগঠন বা মহিলা পৰিষদ আছে চাহ পৰিষদ আছে কিন্তু ছাত্ৰ পৰিষদ জন্ম হোৱাৰ পাছত মই দেখিলোঁ যে তেওঁলোকে খুব ভাল ধৰণে বেলেগ বেলেগ কেতিয়াবা চিভিল ছাৰ্ভিচেছৰ কাৰণে কোচিঙেই কৰিছে বা নতুন নতুন প্ৰচুৰ সম্ভাৱনা থকা যুৱক যুৱতীসকলক ৰাপ থকা যিটো বিষয়ত তেওঁলোকক সেইটোত আগবঢ়াই দিয়াত তেওঁলোকে অলপ ছাপোৰ্ট দিছে আৰু প্ৰায় 200খনতকৈ অধিক শিক্ষানুষ্ঠানত তেওঁলোকে সাংগঠনিক স্তৰ কৰিছে তাৰপিছত ইভেন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জেনেৰেল ছেক্ৰেটাৰী পদ লাভ কৰিবলৈ সক্ষম হৈছে এইটো এটা টাফ কাম কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমিও ছাত্ৰ আছিলোঁ সেই সময়ত কেনেকৈ প্ৰতিদ্বন্দ্বিতা হয় আমি জানো গতিকে নতুন প্ৰজন্মৰ বহুত যুৱক যুৱতী আহিছে আৰু মোৰ এটাই কথা যে তেওঁলোকক জাতীয়তাবাদ সম্পৰ্কে আঞ্চলিকতাবাদ সম্পৰ্কে ছাত্ৰাৱস্থাৰে পৰাই যদি আমি সম্যক জ্ঞান দিব পাৰোঁ আৰু তেনে ধ্যান ধাৰণাৰে যদি আমি আগুৱাই লৈ যাব পাৰোঁ তেওঁলোকে সঠিকভাৱে ৰাজ্যখনক এটা সময়ত নেতৃত্ব দিব পাৰিব দলটোক বুলিয়ে মই ভবা নাই ৰাজ্যখনক নেতৃত্ব দিব পাৰিব আৰু মই মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত হোৱা আৰু অসম সুৰক্ষিত হোৱা সেইটো মোৰ বদ্ধমূল ধাৰণা আৰু সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলকো তেনে মানসিকতাৰে আগবাঢ়ি যোৱাত মই সদায় অনুপ্ৰেৰণা যোগাওঁ আৰু এটা ডিপাৰ্টমেণ্টত কাম আপোনাৰ দায়িত্ব আছে এগ্ৰিকালচাৰ আপুনি এইটো দায়িত্ব লৈ আছে দীঘলীয়া সময় উৎপাদনৰ ক্ষেত্ৰত আমাৰ ইউথবিলাকক লগাবৰ ক্ষেত্ৰত আপুনি কি ভাবে আমি আমাৰ দিনতে এতিয়া 9 বছৰ হ'ল মই কৃষি বিভাগৰ দায়িত্বত থকা দায়িত্ব লোৱাৰ সময়ত মই ডিপাৰ্টমেণ্টটো এটা বেলেগ ৰূপত পাইছিলোঁ কাৰণ আপোনালোকে জানেই যে প্ৰতিদিনাই দৈনন্দিন ইলেক্ট্ৰনিক মিডিয়াতে হওক প্ৰিণ্ট মিডিয়াতে হওক আৰু তেতিয়া বেছি প্ৰিণ্টেই আছিলে সদায় দৈনন্দিন কিবা নহয় কিবা ওলাই থাকে কিন্তু আজি তেনেকুৱা পৰিৱেশ নাই তথাপি তাৰ মাজতো নোলাই এনেকুৱা কথা নহয় 100% ঠিক হৈছে এইটো মই নকওঁ কিন্তু কৰিবলৈ মই আন্তৰিকতাৰ চেষ্টা কৰিছোঁ যাতে কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিব পৰা যায় আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক যাতে ইনভলভ কৰিব পৰা যায় আৰু সেইটো সম্ভৱ হৈছে আমি প্ৰায় 600তকৈ অধিক ৰাজ্যখনত আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী আমি গঠন কৰিছোঁ তাত বেলেগ বেলেগ আছে নাবাৰ্ডৰো আছে RKVYত আছে MOVCDত গঠন কৰা হৈছে গতিকে এইবিলাক ভাৰত চৰকাৰে বহুতখিনি স্কিম আছে গতিকে সেইবিলাকত 500, 1000, 1500 এনেকৈ ল'ৰা ছোৱালী শিক্ষিত ল'ৰা ছোৱালী জড়িত হৈ পৰিছে মই এইটোৱে মই ছাকচেছ বুলি ভাবোঁ যে নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীসকল কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে কৃষি এনেকুৱা এখন ক্ষেত্ৰ যাৰ জৰিয়তে আমি ৰাজ্যখনক এটা নতুন ৰূপত আমি গঢ়িব পাৰিম এইটো মোৰ বদ্ধমূল ধাৰণা আৰু আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক কিন্তু আমাৰ ৰাজ্যখনৰ কৃষকসকল হৈছে উপান্ত খেতিয়ক উপান্ত কৃষক বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত আমি অগ্ৰাধিকাৰ দিছোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মই অকল ধান খেতিত তেওঁলোকে মনোনিৱেশ কৰিব নিবিচাৰে আৰু হয়ও ধান খেতি কৰি পেলাই যিমান আৰ্থিকভাৱে সচ্ছল হৈ কৰিব লাগে কাৰণ তেওঁলোকে উচিত মূল্য নাপায় কিন্তু এতিয়া MSP দিয়াৰ কাৰণে আৰু এইবাৰতো ৰাজ্য চৰকাৰে আৰু অধিক পইচা দি দিয়াৰ কাৰণে বহুতে ধান খেতি এৰি পেলাই কৰিবলৈ আহিছে আমি গুৰুত্ব দিছোঁ বাণিজ্যিক মূল্য থকা খেতিত এতিয়া নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল জড়িত হোৱাৰ কাৰণে আজি অসমৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ গৈছে প্ৰায় 4000 কোটি টকাৰ গৈছে 2022-23 বৰ্ষত আৰু এতিয়া গৈছে গতিকে কমাৰ্চিয়েল ভেলু থকা খেতিৰ ওপৰত এতিয়া নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল জড়িত হৈছে আজি খেতি বুলি কওঁতে এটা সাধাৰণতে কথাটো আহিলে খেতি বুলি ক'লে এটা মাটি হয় কিন্তু অসমত শেহতীয়াভাৱে দেখা গ'ল যে মাটিক লৈ পেলাই সাংঘাতিক এটা সংকট সৃষ্টি হৈছে মাটি সংকুচিত হৈ আহিছে আপুনি যদি হাইৱেবিলাকত যায় মই জাতীয়তাবাদৰ ধাৰাত আঞ্চলিকতাবাদ কৰাৰ কাৰণে আপোনাক কৈছোঁ যেতিয়া আমি 4 লেনৰ কিনাৰে কিনাৰে যাওঁ গোটেই মস্ত এলেকা ৱাল দি থৈ দিছে কিন্তু কোনো একো নকৰে কোনো ৱালটো এইবিলাক আমি যিটো দেখিছোঁ বাহিৰৰ মানুহ তাৰ বাহিৰেও তাৰবাবে ইতিমধ্যে জনগোষ্ঠীয় অঞ্চলবিলাকত মাটিক লৈ পেলাই সাংঘাতিক সংগ্ৰাম চলি আছে হয় কিবা চৰকাৰে আপোনাৰ উন্নয়নৰ কাৰণে কিবা কৰিব বিচাৰিছে ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিব বিচাৰিছে এইটো বেলেগ বিষয় কিন্তু এই জনজাতিসকলৰ মাটি আজি কাৰ্বি আংলঙতে হওক উত্তৰ আমাৰ হাফলঙতে হওক বা ডিমা হাছাওতে হওক বা কোকৰাঝাৰতে হওক বা ৰাভা হাছাম এলেকাতে হওক এই তাতে গোটেই সংগ্ৰামত জড়িত হৈ গৈছে কিন্তু মাটিৰ কাৰণে গতিকে এই গোটেই দিশটো যিহেতু জাতীয়তাবাদৰ ধাৰাত আপুনি আঞ্চলিকতাবাদ কৰিছে এই মাটি সংকুচিত হৈ পৰা কথাটোক অসম গণ পৰিষদে গুৰুত্ব নিদিব নেকি কাৰণ এই সংগ্ৰামত আপোনালোকৰ বক্তব্য আমি দেখা নাই নহয় চাওক মাটি কথাটো মই যিহেতু চৰকাৰখনৰ অংশীদাৰ মোৰ দৃষ্টিভংগী ইয়াত ৰিফ্লেক্ট হৈছে
মানে চৰকাৰখনে কৰা মই নিজে দেখিছোঁ আজি মিছন বসুন্ধৰাই হওক বা জনজাতি যিবিলাক বেল্ট ব্লক বেল্ট আছিল সেইবিলাক সুৰক্ষিত কৰাৰ কাৰণে এই চৰকাৰতকৈও আৰু কোনো ভাল পদক্ষেপ লোৱা বুলি মই নাভাবোঁ বিশ্বনাথ মেধি ডেঙৰীয়ে যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁলোকে লৈছিল আজি এতিয়া সত্ৰসমূহ এনক্ৰচমেণ্ট হৈছে বংগীয় মূলৰ লোক আহি মানে ইনফিল্ট্ৰেটৰবিলাকেই মেক্সিমাম আজি সত্ৰৰ মাটি তেওঁলোকে ডাউটফুল মানুহে এইখিনি ক্ষেত্ৰত এই কামখিনি কৰিছে বেল ব্লকবিলাক চৰকাৰে সুৰক্ষিত কৰিবৰ কাৰণে যত্ন কৰিছে আৰু এতিয়া আপুনি দেখিছেই যে যিবিলাক ৰাজ্যত কৃষি ক্ষেত্ৰত আগবাঢ়িছে সমান্তৰালভাৱে কিন্তু উদ্যোগিক ক্ষেত্ৰখনো আগবাঢ়িছে উদ্যোগ লাগিব গতিকে এতিয়া হাইৱেবিলাক ডাঙৰ ডাঙৰ হৈছে আজি উন্নয়নৰ মাপকাঠি হৈছে যাতায়াতৰ সুচল ব্যৱস্থাটো এইটো এটা ইকুৱেলি ইম্পৰ্টেণ্ট গতিকে খেতি মাটি সংকুচিত এনেকুৱাবোৰ কাৰণতো কিছু নোহোৱাকৈ থকা নাই কিন্তু আজিৰ পৰিস্থিতিত আপোনাৰ অতুল বৰাৰ এটা মন্তব্য ৰাইজে আশা কৰে জনগোষ্ঠীৰ ৰাইজে জনজাতি ৰাইজে আপোনাক নেতা বুলি স্বীকাৰ দিয়ে জনজাতি বেল্ট ব্লকবিলাক সুৰক্ষিত কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ ব্লকতে আপুনি মাটি বাহিৰক দিব বিচাৰিছে চৰকাৰখনে কোনটো চাৰিফালে আজি দিব বিচাৰিছে মানে ডিমা হাছাওত বিচাৰিছে কাৰ্বি আংলঙত দিছে আজি সেই মাটিবিলাক কাৰ দখলত আছে জনজাতি বেল্টত ব্লকত ডাউটফুল মানুহে তাত ছেটেল কৰিছে এইবিলাক এনক্ৰচ কৰি পেলাই আজি গোৱালপাৰা জিলাৰ বহুত ফৰেষ্ট লেণ্ডত তেওঁলোকে আহি চৰকাৰ দুৰ্বলতা কাম কৰিছে কিন্তু আৰু এনে কিছুমান বেল্ট ব্লক আছিল য'ত সন্দেহযুক্ত নাগৰিক বহিছে গতিকে সেইবিলাক উচ্ছেদ কৰি তাত যদি তেনেধৰণৰ ইণ্ডাষ্ট্ৰি বহুৱায় মই ভাবোঁ যে তাৰ লোকেল পিপুল তেওঁলোকে কাম কৰাৰ সুবিধা পাব লোকেল পিপুল উড বি হাইলি বেনিফিটেড আৰু ৰাজ্যখনো বেনিফিটেড হ'ব অকল কৃষিক লৈ যে আমি অকল আমাৰ ৰাজ্যখন আগুৱাই লৈ যাব পাৰিম এনেকুৱা কথা নহয় কাৰণ এতিয়া আমি ফাৰ্ম মেকানাইজেশ্যনত আমি বহুতখিনি আমি কৰিছোঁ কৃষি ক্ষেত্ৰখনক আগবঢ়াই লৈ যাবলৈ প্ৰায় 1,91,000 আমি কৃষি যন্ত্ৰপাতি কৃষকৰ মাজত আমি দিছোঁ আৰু চৰকাৰে বহুতখিনি ৰাজসাহাৰ্য দিছে আজি ট্ৰেক্টৰতে বোলক পাৱাৰ টিলাৰতে বোলক কম্বাইন হাৰ্ভেষ্টাৰতে বোলক থ্ৰেচাৰ ৰিপাৰ এইবিলাক কৰাৰ উপৰিও আপুনি দেখিছে যে এডভান্টেজ আছামৰ জৰিয়তে চৰকাৰখনে বহুত উদ্যোগপতিক বা ইয়াৰ উদ্যোগপতি অহাৰ লগে লগে ইয়াৰ পৰা আমাৰ ইনডিৰেক্টলি কাৰণ এখন চৰকাৰে এতিয়া ধৰক এতিয়া যে লক্ষ লক্ষ যুৱক যুৱতী বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষা সাং কৰি ওলাইছে তেওঁলোকে কেতিয়াও ৰাজ্যখনৰ ভিতৰতে চৰকাৰী চাকৰি যে পাব এই কথাটো কেতিয়াও খাটাংকে ক'ব নোৱাৰে যাৰ কাৰণে বহুতখিনি নিবনুৱা আমাৰ ৰাজ্যখনত পৰি আছে গতিকে আজি চৰকাৰী চাকৰিত যিখিনি নিযুক্তি পাইছে অন্ততঃ আজি এতিয়া ছেমি কণ্ডাক্টৰ যিটো আমাৰ ইণ্ডাষ্ট্ৰি হৈছে এইটো এটা কল্পনাৰো অতীত আছিল কল্পনাৰো অগোচৰ আছিলে কিন্তু তেনে এটা ইণ্ডাষ্ট্ৰি হোৱাৰ লগে লগে ইয়াত প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্বাভাৱিকতে উপকৃত হ'বই আৰু তাত কেতবোৰ এনচিলিয়াৰী ইণ্ডাষ্ট্ৰিটো গঢ় লৈ উঠিব সেইবিলাক গঢ় লৈ উঠিবৰ কাৰণেতো মাটি লাগিব গতিকে এইটো নহয় যে চৰকাৰে বিদেশী বনিয়াক এইখিনি গতাই দিব বিচাৰিছে মই ভাবোঁ যে ইয়াৰ জৰিয়তেও আমাৰ মানুহখিনি নিশ্চয় উপকৃত হ'ব আৰু যদি আমাৰ অসমতো তেনেকুৱা ইনভেষ্টৰ্ছ আছে যিখিনি ব্যৱসায় কৰিব তেওঁলোকেতো সুবিধা লাভ কৰিব আপুনি অসম গণ পৰিষদৰ সভাপতি অসম গণ পৰিষদ বুলি ক'লে সাধাৰণতে অসমত জাতীয়তাবাদৰ ধাৰাত আঞ্চলিকতাবাদ আগুৱাই নিয়াত যিখিনি খোপনি পৰিছিল যিটো শিপা বুলি ক'ব পৰা যায় অসমত আঞ্চলিক ৰাজনীতি সেইটো আপোনালোকে এজিপি গতিকে অসমত এতিয়া বহুকেইটা আঞ্চলিক দল হৈছে মই আগতে কৈছিলোঁ যে বড়ো ৰাজনীতিটো আঞ্চলিক দল আছে কাৰ্বিসকলৰ মাজতে আছে মিচিংসকলৰ মাজতে আছে তাৰ বাহিৰে অসমত বিশেষ দুটা আঞ্চলিক দল অসমত আছে এতিয়া যিকেইটা ৰাজনীতিৰ লগত জড়িত হ'ব বিচাৰে গতিকে এই সকলোতকৈ অসম গণ পৰিষদৰ আঞ্চলিক ৰাজনৈতিক দলৰ ভিন্নতা কি বুলি ভাবে আপুনি চাওক অসম গণ পৰিষদ দল অসমৰ মাটিত জন্ম লোৱাৰ আগতে ইয়াত কেইবাটাও ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক দল আছিল জনসাধাৰণৰ মাজলৈ হয়তো যাব পৰা নাছিল বা শিপাডাল নিব পৰা নাছিল লোকদল জাতীয়তাবাদী দল এনেকৈ বহুত দল আছিল কিন্তু যেতিয়া অসম চুক্তি হ'ল তাৰপিছতে সকলো একেলগ হৈ পেলাই অসম গণ পৰিষদ দলৰ জন্ম হ'ল আৰু ৰাইজৰ তেজেৰে গঢ়া দল গতিকে এই দলটোৰ প্ৰতি মানুহৰ ইম'চনো আছে আৱেগো আছে আৰু নিজৰ দল বুলি ভাবে তাৰ পিছৰ পৰ্যায়ত কেতবোৰ নতুন নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে মইতো কৈছোৱেই যে অসম আন্দোলনৰ পিছত গোষ্ঠীগতভাৱে বহুত সৰু সৰু মানে নিজৰ এলেকাৰ ভিত্তিত কাৰণ আমাৰতো পৰিসৰটো বহল ৰাজ্যখনৰ যিটো ভৌগোলিক চাৰিসীমা মোটামুটি তাতে আমাৰ দলটো সম্প্ৰসাৰিত হয় আজি ধৰক কোনোবা এটা হিল এৰিয়া আছে তাতো তেনেকুৱা দল হ'ল বা BTRতো তাতো তেনেকুৱা দল হ'ল তাতো আকৌ এতিয়া সৰু সৰু দল হ'ল মানুহৰ আমাৰ স্বভাৱজাত প্ৰবৃত্তিৰ কথাটোতো আছেই মই এবাৰ উল্লেখ কৰি গৈছোঁ সেইটোতো মই নকওঁ আৰু নতুনকৈ ৰিপিট নকৰোঁ আৰু ইয়াতো অসমতো আজি বহুত আঞ্চলিক ৰাজনৈতিক দল হ'ল
আজি কেইটামান আঞ্চলিক ৰাজনৈতিক দল হ'ল মইতো 2021 আগত যিকেইটা দল জন্ম হৈছে মই তেতিয়াই কৈছোঁ যে কংগ্ৰেছৰ ঔৰসত কেনেকৈ আঞ্চলিক ৰাজনৈতিক দল হ'ব পাৰে কংগ্ৰেছৰ অপকৰ্ম দুৰ্নীতি ভ্ৰষ্টাচাৰ বাহিৰৰ পৰা বিদেশী অনা নিজৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে এই কাৰণেইতো অসম গণ পৰিষদ দলৰ জন্ম গতিকে তৎসত্ত্বেও অসমৰ মাটিত আপুনি কোৱা ধৰণে দুই এটা দল আছে যিবিলাকে সক্ৰিয় ধৰণে অংশগ্ৰহণ কৰিব বিচাৰে এইটো খুবেই ভাল কথা যে আঞ্চলিক ধাৰাটো একে দৃষ্টিভংগীৰ হ'লেতো অধিক মজবুত হ'লহেঁতেন কিন্তু মই ভাবোঁ যে অসম গণ পৰিষদেই একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যি আন্তৰিকতাৰে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে জন্মলগ্নৰ পৰা চেষ্টা কৰি আহিছে ক'ৰবাত সফল কাম হৈছে ক'ৰবাত ব্যৰ্থ হৈছে সামগ্ৰিকভাৱে কোনোবা ব্যক্তি হিচাপে কোনোবা ব্যক্তি বিশেষে ভুল কৰিব পাৰে এইটো এটা বেলেগ কথা কিন্তু মই ভাবোঁ যে অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ এতিয়াও মৰম চেনেহ আছে আমি খালি ৰাইজৰ হৃদয়ত আমাৰ মনৰ ইচ্ছাটো আমাৰ কথাবোৰ আমি যদি ভালকৈ আমি থ্ৰ' কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে নিশ্চয় দলটো আৰু অধিক শক্তিশালী হ'ব আৰু ৰুটটো কিন্তু ৰাজ্যখনৰ চৌপাশে আছে আপুনি য'তে যায় কোনোবা এখন গাঁৱত হ'লেও কোনোবা এজন নহয় কোনোবা এজন ব্যক্তি পাব যে হাৰে হিমজুৱে হ'ব আৰু অসম গণ পৰিষদ দলটো ধৰি ৰাখিছে এই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কাৰণ দলৰ বহুত নেতাইটো বিত্তে কৰি গ'ল নহয় দলটোক এৰি গুচি গ'ল চাৰিবাৰকৈ ভাগ হৈছিল গতিকে এই যে শিপাডাল আছে এই শিপাত যদি সঠিকভাৱে সাৰ পানী দিয়া যায় মই ভাবোঁ যে দল একদম লহপহকৈ উঠি আহিব সেইটো সকলোৱে আশা কৰে অসমৰ জনগণে সেইটো আশা কৰে আমি ৰাইজৰ পৰা মৰম ৰাইজৰ পৰা অনাগত দিনত আশীৰ্বাদ বিচাৰিছোঁ আমি নিস্বাৰ্থভাৱে মই মন্ত্ৰী হৈ থাকিব লাগে এনেকুৱা কথা নহয় মই সাধাৰণভাৱে থাকি দলটোক শক্তিশালী কৰিব বিচাৰোঁ যাতে দলটোৱে ৰাইজক প্ৰকৃত সেৱা দিব পাৰে প্ৰকৃত সেৱা দিয়াকৈ যাতে ৰাইজে দলটোক মৰম কৰে সেইখিনি আমি ৰাইজৰ মৰম চেনেহ সেইটো আমি আশা কৰিছোঁ অতুল বৰা ডাঙৰীয়াৰ পৰা যাতে শিপাৰ লগত থাকি ৰাজনীতি হয় আৰু শিপাক অধিক শক্তিশালী কৰিবৰ কাৰণে অসম গণ পৰিষদক ৰাইজৰ পক্ষত থাকি ৰাইজৰ লগত থাকি আপুনি আগবাঢ়ে আমি খন্তেক বিৰতি লওঁ তাৰ বিৰতিৰ পিছত আমি আকৌ বৰা ডাঙৰীয়া এটা কথা মই আলোচনাৰ মাজলৈ আনিব বিচাৰিছোঁ যে আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী দীঘলীয়া সময় আপুনি এই ক্ষেত্ৰতো জড়িত আছে আপুনি ভাওনা খুব ভাল পায় ভাওনা নিজে কৰে আৰু কোনটো ভাওনা বিশেষকৈ যদি মহাভাৰতৰ কথাই চাওঁ আপুনি কোনটো চৰিত্ৰ কৰি ভাল পাইছিল বা ভাল পায় চাওক মই অনুভৱ কৰোঁ যে মই এই যে কৃষ্ণৰ গাখীৰ মানে মই বাল্যকালৰ কৃষ্ণৰ কথা কৈছোঁ সেইটোৱে মোৰ ৰাজহুৱা জীৱন আৰম্ভ মোৰ নামঘৰটোৱেই আছিল ৰাজহুৱা জীৱনৰ আৰম্ভ হোৱাৰ মোৰ এক থলী ভাওনা সৰুৰ পৰা কৰাৰ কাৰণে নাট ভাওনা একাংকিকা প্ৰতিযোগিতা এইবিলাক বিহু মৰা হুঁচৰি গোৱা এইবিলাকৰ জৰিয়তেই মই সৰুকালৰ পৰা মই এইবিলাকৰ লগত অলপ ইনভলভ হৈ থাকোঁ তাৰপিছত ক্লাছ 8ত পঢ়ি থকা অৱস্থাত হৰেন্দ্ৰনাথ তালুকদাৰ বুলি এজন যোগগুৰু মানে সেই সময়ত তেওঁ ক'ত আছে নাই এতিয়াতো মই আছে বুলি নাভাবোঁ মোৰ মনত আছে নামটো স্কুলত গৈছিলে তেওঁ কেনেকৈ যোগাসন কৰে ইয়াৰ উপকাৰিতা সম্পৰ্কে কৈছিলে আৰু মই বৰ আকৰ্ষিত হৈছিলোঁ আৰু মই খুব সুন্দৰকৈ তেতিয়া যোগাসনবিলাক কৰিছিলোঁ এতিয়াও কৰি থাকোঁ কিন্তু ক্লাছ যেতিয়া কলেজ পালোঁ দেখিলোঁ যে তাত মানে ৱেট ট্ৰেইনিঙৰ ব্যৱস্থা আছে বাৰবেল ছেট আছে বেলেগ বেলেগ জিমনেছিয়াম ছেটবিলাক আছিলে তাত মই জড়িত হৈ পৰিলোঁ তেতিয়া যোগাসনতকৈ সেইবিলাকত বেছি ইণ্টাৰেষ্ট দিলোঁ মই নেশ্যনেল কম্পিটিশ্যনত কিবা কিবি কৰিছোঁ তেতিয়া জাষ্ট পিছত ব্যস্ত হৈ গ'লোঁ আছুৰ লগত আছুত সোমাই পেলাই আছিলোঁ মই তেতিয়া কৰিছিলোঁ মোৰ বহুত ইণ্টাৰেষ্ট আছে চবতে মানে মই সেইকাৰণে সুধিছোঁ যে বিশেষ চৰিত্ৰটো বুলি ক'লে মই মানে নিজকে মই সব হেৰিৰ লগত যিকোনো পৰিস্থিতিত মই বা যিকোনো এটা চৰিত্ৰত মই অভিনয় কৰিবলৈ মই বেয়া নাপাওঁ খুব ভাল অভিনেতা নহয় মই ভাওনা কৰোঁতে আপুনি কোনটোত গুৰুত্ব দিছিল ভাওনাটো আপুনি কৰিছিল ভাওনা বেলেগ বেলেগ চৰিত্ৰত কৰিছোঁ মই ভাওনাত মই বেলেগ বেলেগ চৰিত্ৰতে কৰিছোঁ তো কৰ্ণৰ চৰিত্ৰটো ভাল লাগে কৰ্ণৰ চৰিত্ৰটো এটা ভাল লগা চৰিত্ৰ কৰ্ণৰ চৰিত্ৰটো এটা ভাল লগা চৰিত্ৰ সেইটো মই জানিব বিচাৰোঁ অতুল বৰাই কৰ্ণৰ চৰিত্ৰ ভাল পায় কৰ্ণৰ চৰিত্ৰটো অতি গুৰুত্বপূৰ্ণ বিষয় কৰ্ণই সদায় তেখেত যোদ্ধা অৰ্জুনতকৈ প্ৰকৃতাৰ্থত বহুত ওপৰত তেখেতৰ যোদ্ধা আছিলে আৰু কৰ্ণই সকলোকে লগত লৈ আগবাঢ়িব বিচাৰিছিল কিন্তু কৰ্ণই যাক এবাৰ বন্ধু হিচাপে লয় কৰ্ণই কেতিয়াও তেওঁক নেৰে অতুল বৰাই নিশ্চয় সেই কথাটো আছে কাৰণ মই এই কথাটো দেখিছোঁ যে কেশৱ মহন্ত বহুত বন্ধু আপোনাৰ আছে কিন্তু এটা ৰাজনৈতিক দলৰ সাধাৰণতে দুজন একেলগে ইমান দিন একেলগে আগবঢ়াটো দেখা নাযায় গতিকে আপুনি কৰ্ণৰ চৰিত্ৰক ভাল পায় কাৰণেই হয়তো কেশৱ মহন্তক এফালে আপুনি ইমান দিন লগত ৰাখি একেলগে কাম কৰিছে আৰু আপুনি মই দেখিছোঁ যে আমি চৰকাৰৰ ক্ষেত্ৰতো দেখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীকো আপুনি কিন্তু লগত ৰাখিছে বিত্ৰয় কৰা নাই গতিকে সেইকাৰণে কৰ্ণৰ চৰিত্ৰক আপুনি অতি গুৰুত্বপূৰ্ণ দিয়ে মানে মোৰ চৰিত্ৰত বিত্তে মোৰ অভিধানত বিত্তে শব্দটো নাই গতিকে কৰ্ণ মই যি কওঁ মানে খোলা খুলিকৈ কওঁ আৰু নক'বলগীয়া কথাখিনি নকওঁ আৰু মানে বিত্তে মই কাকো কেতিয়াও নকৰোঁ আৰু মই অগপত দেখিছোঁ যে 1 আৰু 2ৰ মাজত কাজিয়া হোৱাৰ কাৰণেই
দলটো আচলতে ডিভাইডেড হৈ গৈছিলে যিবিলাক কাৰণত দলটো বিভক্ত হয় বা দলটোৰ আজি পিছৰ পৰ্যায়ত যিটো অৱস্থা হ'লগৈ নিশকটীয়া অৱস্থা এটা মইতো যেতিয়া দলৰ সভাপতি হৈছোঁ তেতিয়াতো আপুনি জানেই যে এখন আসনতো আমি জয়লাভ কৰাৰ পৰিৱেশটো সেই সময়ত নাছিল কাৰণ 14 চনৰ লোকসভা নিৰ্বাচনত আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ নিজৰ সমষ্টিতে তেওঁ বঙাইগাঁৱত সেই সময়ত জয়লাভ কৰিব পৰা নাই গতিকে মই কেশৱ মহন্ত ডাঙৰীয়াৰ লগত মই ছাত্ৰ সন্থাত একেলগে তেওঁ সভাপতি আছিলে মই সম্পাদক আছিলোঁ তেনেকৈ একেলগে কাম কৰি আহিছোঁ আৰু এতিয়াও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেওঁ NDA পাৰ্টনাৰ পাৰ্টিকেইটাক লগত লৈ যেনেধৰণে আগবাঢ়ি বিচাৰিছে আৰু মইতো কৈছোঁৱেই মই কাকো কেতিয়াও মই বিট্ৰে নকৰোঁ যেতিয়ালৈকে মোক কোনোৱে আঘাত নকৰে তেতিয়ালৈকে মানে মই কেতিয়াও কাৰো এগেইনষ্ট কৰিলে প্ৰত্যুত্তৰ দিব কোনোবাই যদি আপোনাৰ বিট্ৰে কৰে তাৰ প্ৰত্যুত্তৰ দিব আপুনি সেইটোতো এইটো মানুহৰ প্ৰবৃত্তি নহয় জানো মানুহৰ এইটো স্বভাৱজাত প্ৰবৃত্তি নহয় জানো কিন্তু মই সদায় এটা বিশ্বাস আজি কেশৱ মহন্তৰ লগতো সেই বিশ্বাস এৰি আগবাঢ়ি আহিছোঁ এইটো খুব ভাল কথা ৰাজনৈতিক দল এটা মই এইকাৰণে কথাটো উলিয়াইছিলোঁ ৰাজনৈতিক দল এটা বিশ্বাস পাৰস্পৰিক আস্থা এইটো খুবেই প্ৰয়োজন সকলোতে সেইটো প্ৰয়োজন আজি পৰিয়াল এটাও ভালকৈ চলিবলৈ হ'লে আজি ৱাইফ এণ্ড হাজবেণ্ডৰ মাজত সেই বিশ্বাস আৰু মৰম আস্থাটো তেনেকৈ লাগিব সকলোতে এইটো দৰকাৰ সমাজখন যদি আমি সুস্থভাৱে পৰিচালনা কৰিবলগীয়া হয় তেতিয়াহ'লে এনেবোৰ বিশ্বাস আস্থা অত্যন্ত প্ৰয়োজন ধন্যবাদ মই বৰ্তমান সময়ত এটা কথা আজি কেইদিনমানৰ আগতে ধৰক 21 এইটো কি আছিলে জুন নহয় জানো 21 জুনটো এটা আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস মই তাৰ দুদিনৰ আগতে এটা পোষ্ট দিছোঁ মই এই বয়সত মই ডেইলি কৰোঁ কাৰণেই মই ভাবিছোঁ যে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে মই ভাবোঁ যে যোগটো খুব ভালকৈ কৰিব লাগে কাৰণ ভাৰতীয় সভ্যতাই আগবঢ়োৱা আটাইতকৈ মানৱ জাতিলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানটোৱে হৈছে য়োগা আৰু মোদী ডাঙৰীয়াই 2014 চনত এটা খুব সঠিকভাৱে এই প্ৰস্তাৱটো ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিছিল আৰু 15 চনৰ পৰাটো এইটো পাতি আহিছে মই অনুভৱ কৰোঁ যে আমাৰ সমাজখন অলপ সুশৃংখল কৰি ৰাখিবলৈ নতুন প্ৰজন্মকো কাৰণ নতুন প্ৰজন্মৰ এতিয়া বহুত চাপ তেওঁলোকৰ পঢ়াৰ চাপ সমস্যা প্ৰতিযোগিতাৰ যুগ এই চাপত মই ভাবোঁ যে যুগটোক আমি য়োগাক আৰু অধিক জনপ্ৰিয় কৰি অলপ তুলিব পাৰিলে মই ভাবোঁ যে আমাৰ সমাজখন উপকৃত হ'ব আজিৰ সমাজখন নতুন প্ৰজন্মৰ কাৰণে বহুতখিনি চিন্তা কৰিছে স্বাস্থ্যৰ পৰা সকলোকে কিন্তু এটা বিষয় অসম গণ পৰিষদে অসমৰ যিটো মইতো ভাবোঁ যে অৰ্থনৈতিক স্বাধীনতা মূল স্বাধীনতা আৰু সাধাৰণতে আঞ্চলিক দলবিলাক সেইটোতে যথেষ্ট গুৰুত্ব দিয়ে ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক দলত সেইটো দেখিছোঁ অসম গণ পৰিষদে নিজাববীয়াকৈ অৰ্থনৈতিক কৰ্মসূচী এখন প্ৰস্তুত কৰাৰ প্ৰব্লেম অসুবিধা আছে নেকি কাৰণ এইটো ঠিক যে আমি আগৰ সময়ত দেখিছোঁ অসম গণ পৰিষদে বহুকেইটা অৰ্থনৈতিক কাৰ্যসূচী লৈছে অৰ্থনৈতিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বহুত ষ্টেপ লৈছে আজি 90-10 বুলি যাক কৈ থকা যায় এতিয়া কিছু পৰিৱৰ্তন হৈছে মই যুৱ পৰিষদক অকণমান তেনেকুৱা এডভাইচ দিছিলোঁ আৰু যুৱ পৰিষদে আমাৰ ভাতৃ সংগঠন যুৱ পৰিষদে ইয়াত বিভিন্ন কোম্পানীবিলাকক মাতি আনি পেলাই তেনেকুৱা আমি কি কৰিব পাৰোঁ বিভিন্ন কোম্পানীক মাতি আনি সেইবিলাকৰ লগত জড়িত হৈ পেলাই বহুতখিনি নিবনুৱা যুৱক যুৱতীক তেওঁলোকে সংস্থাপনৰ ৰাস্তাও তেওঁলোকে দেখাইছে এইটো ইম্পৰ্টেণ্ট কথা মানে অৰ্থনৈতিক স্বাধীনতাটো নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাটো আছে মূল কথা আৰু মই ভাবোঁ যে কৃষি ক্ষেত্ৰখন এখন উত্তম ক্ষেত্ৰ যাৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে নিজৰ ভৰিৰ ওপৰত মানে থিয় দিব পাৰে কাৰণ আজি চাওক আপুনিতো এইটো খুব ভালকৈ আপুনি এনেকুৱাবিলাক আৰ্টিকুল লিখিয়ে থাকে আজি অসমত আমাৰ যিমান কনজাম্পশ্যন হয় দৈনন্দিন কণীটো আমি উৎপাদন কৰিবলৈ কি কষ্টটো আমাৰ আছে ঘৰে ঘৰে পুহিলে আমি এইটো কৰিব পাৰোঁ অথচ আমি অন্ধ্ৰৰ পৰা আনিব লাগে মাছৰ ক্ষেত্ৰত এতিয়া যথেষ্টখিনি কিন্তু ৰাজ্যখন আমাৰ চৰকাৰৰ দিনতে আগবাঢ়িছে এটা পৰ্যায়লৈকে আহিছে ঠিক তেনেকৈ গাহৰি আচলতে আমাৰ দেশৰ আটাইতকৈ বেছি উৎপাদন হোৱা ৰাজ্য হৈছে গাহৰি অৱশ্যে গাহৰি অন্য ৰাজ্যৰ মানুহে ইমান নাখায় উত্তৰ পূৰ্বাঞ্চলত যিমান গাহৰি খায় অন্য বহুত ৰাজ্যত আজি হিন্দুসকলেও গাহৰি নাখায় এইটো এটা বৰ মানে বেলেগ ধৰণে মই এঠাইতে কৈছিলোঁ যে চুঙৰ খাই ভাল পাওঁ বুলি মানুহজনে অকণমান 2 ইঞ্চিমান পিছলৈ যোৱা যেন লাগি গ'ল এনিৱে কিন্তু ইয়াততো খায় মানুহে গতিকে হাজাৰ হাজাৰ কোটি টকাৰ গাহৰি আজি পাঞ্জাবৰ পৰা আহে ৰাজস্থানৰ পৰা আহে এই কামখিনি আমি কৰিব পাৰোঁ এতিয়া গাখীৰ উৎপাদন 10,000 কোটি টকাৰ ইয়াত গাহৰি বজাৰ আছে উত্তৰ পূৰ্বাঞ্চলত এতিয়া আমাৰ দেশখন গাখীৰ উৎপাদনত আটাইতকৈ হায়েষ্ট গাখীৰ উৎপাদন কৰা দেশ অথচ আমাৰ ৰাজ্যখন আজিও হোৱা নাই কিন্তু এতিয়া চৰকাৰে বহুতখিনি ব্যৱস্থা লৈছে আপুনি দেখিছে যে মিল্ক প্ৰচেছিং কেইবাটাও প্লেণ্ট আজি ৰাজ্যখনৰ বেলেগ বেলেগ প্ৰান্তত আজি পাতিবলৈ স্থিৰ কৰিছে চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছে NDDB নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত যোগসূত্ৰ কৰি পেলাই গতিকে এইবিলাকৰ জৰিয়তে মই ভাবোঁ অসম গণ পৰিষদৰ সভাপতিয়ে নাই সভাপতিয়ে ফুকন ডাঙৰীয়া আমি অকণমান আমি অকণমান বাস্তৱবাদী নহ'লে এই কাৰ্যসূচী নাথাকিব নেকি কোনটো
ধৰক আজি চৰকাৰত নাই তেতিয়া অসমৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আপোনাৰ কাৰ্যসূচী চৰকাৰত নাথাকিলেও সেই কাৰ্যসূচী থাকিবই সেই কাৰ্যসূচী অসম গণ পৰিষদৰ এতিয়াতো আমি চৰকাৰতে আছোঁ আমি যিমান পাৰোঁ ছাপৰ্ট দিবলৈ আমাৰ দলটো যিটো চৰকাৰৰ অংশীদাৰ আমি চেষ্টা কৰিছোঁ গতিকে কিন্তু আপুনি নিজেই দেখিছে যে আজি আপুনি আজি ধৰক বিৰোধী দলত যিবিলাকে আছে তেওঁলোকে সঁচাকৈ বাৰু কি ছাৰ্ভিচ দিব পাৰিছে কওকচোন তেওঁলোকৰতো বহুত পৰিকল্পনা আছে তেওঁলোকে এই পৰিকল্পনাবিলাক আজিৰ যুগৰ লগত খাপ খুৱাই কিন্তু তেনেধৰণৰ পৰিকল্পনাও যদি লয় তেতিয়াহ'লে খুব 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 এফেক্টিভ কিন্তু নহ'ব গতিকে এতিয়া আমি ইয়াত থকাৰ কাৰণে সেইটো এটা সুযোগ আমাৰ কাৰণে এটা ডাঙৰ সুযোগ কিন্তু চৰকাৰত যে সদায় থাকিব বা এই কথাটো কোনো গেৰাণ্টি নাই নাথাকিলেও দলৰ নিজাববীয়াকৈ ডেফিনেটলি কিছুমান কৰ্মসূচী থাকিবই লাগিব আৰু তেনে কৰ্মসূচী আমাৰ আছে কিছুমান শ্বৰ্ট টাৰ্ম প্লেন আছে কিছুমান লং টাৰ্ম প্লেন আছে ইমান কম সময়ৰ ভিতৰত আজি আৰু মই আপোনাক প্ৰকাশ কৰিব বিচৰা নাই কিন্তু যিটো ইমিডিয়েটলি মই আপোনাক দেখুৱাই দিব পাৰোঁ সেই কথাখিনি আজি কৈছোঁ যিহেতু আমি চৰকাৰখনৰ অংশীদাৰ সেইকাৰণে এটা কথালৈ আহোঁ যিটো কথা খুব আলোচনা হৈ থাকে মই আপোনাকো আলোচনা কৰিছিলোঁ এবাৰ সেইটো হ'ল আপুনি 1996 পৰা আপুনি নেতৃত্বত আছে আৰু 96 পৰা বহুত অসম গণ পৰিষদৰ পিছত যেতিয়া আপুনি সভাপতি দায়িত্ব ল'লে তাৰপিছত বহুত মানুহ আপুনি যোগদান কৰাইছে কিন্তু তাৰপিছত আপুনি আকৌ এই 96 পিছৰ যিখিনি মানুহ আহিল অসম গণ পৰিষদত সেইখিনিক এটা জেগা স্থান দি তেওঁলোকে আগুৱাই নিয়াৰ ক্ষেত্ৰত তাৰ বিপৰীতে আপুনি 85 ঘূৰি যায় বিশেষকৈ অসমৰ পৰা অসম গণ পৰিষদৰ পৰা সাংসদক পঠোৱা ক্ষেত্ৰত আমি তাৰমানে 40 বছৰ অসমত কোনো নতুন সাংসদ সৃষ্টি কৰিব পৰা নাই নেকি অসম গণ পৰিষদে কিয় আপুনি মই নামটো ক'ব বিচৰা নাই দুগৰাকী আপুনি সাংসদ গ'ল এবাৰ লোকসভাত জিকিল এবাৰ ৰাজ্যসভাত পঠালে এইটোলৈ কিন্তু মানুহৰ মাজত এটা প্ৰশ্ন আছে যে অতুল বৰাই 96 পৰা নতুন কোনো যুৱকক বা নতুন ব্যক্তিক নতুন অসম গণ পৰিষদৰ নেতাক MP বনাই অতুল বৰাৰ বিৰুদ্ধে আৰু আছে প্ৰশ্ন অতুল বৰাই আহি পুৰণা মানুহখিনিক খেদি দিলে নাই সেইটো আপোনাক নকয় কিন্তু সেইটো এটা আলোচনাৰ বিষয় আছিল যে দলৰ প্ৰতিষ্ঠাপক সভাপতিজনক অতুল বৰাই খেদি দিলে অসম আন্দোলনৰ নেতা আছিল এইটো ইমান মানুহখিনি অসন্তুষ্ট আছিল আপুনি কাৰোবাৰ যদি খেদিছে সেইটো কিন্তু আপুনি সমৰ্থন পাইছিল কাৰণ সেইসকলৰ প্ৰতি মানুহ অসন্তুষ্ট আছিল হ'ব পাৰে সেইটো হ'ব পাৰে তথাপিও তেনেকুৱা ধৰণৰ অভিযোগো মোৰ ওপৰত আছে কেতিয়াবা দলৰ নেতৃত্বত থাকি পৰিৱেশ পৰিস্থিতি চাই সিদ্ধান্ত ল'ব লগা হয় আজি ধৰক আপুনি জানেই যে ৰাজ্যসভাৰ আসনখন আমি কেনেকৈ লাভ কৰিছিলোঁ 2021 নহয় 2000 বোধ কৰোঁ 16 আছিল 16 চনত আমাক আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাৰে 2016 নিৰ্বাচনত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ যদি আমি হাৰোঁ তেতিয়াহ'লে আমাক এখন ৰাজ্যসভাৰ আসনেই দিব বুলি কোৱা হৈছিল আৰু সেই সূত্ৰে আমি ৰাজ্যসভাৰ আসনখন আমি পাইছোঁ আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰীৰো সদিচ্ছা আছে পুনৰ আলোচনা কৰাৰ পাছত ৰাজ্যিক নেতৃত্ব বা কেন্দ্ৰীয় নেতৃত্বৰ সদিচ্ছাৰ কাৰণে এইবাৰ আমি দ্বিতীয়বাৰৰ কাৰণেও এই আসনখন আমি লাভ কৰিলোঁ কিন্তু সন্মুখত আমাৰ নিৰ্বাচন আজি এগৰাকী সাংসদগৰাকীৰ যথেষ্ট এটা ভূমিকাও থাকে আমি নতুন মানুহ ডেফিনেটলি আমি পঠাব পাৰোঁ তাৰ কাৰণে আমাৰ এটা পৰিকল্পনাও আছে আমি যদিও বৈশ্য ডাঙৰীয়াকে আমি পঠাইছোঁ তেখেত অভিজ্ঞ ইয়াত কোনো সন্দেহ নাই কাৰণ দেৱগুৰা আৰু গুজাল মন্ত্ৰী গতিকে আজিৰ এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি ধৰক দলটোকো মই সংঘবদ্ধভাৱে ৰাখিব লাগিব আৰু নতুন মানুহকতো দায়িত্ব বেলেগ দায়িত্ব দিছোঁ সেই এখন আসনত আমি কাক দিম এইটো ক্ষেত্ৰত ডিচিশ্যন লওঁতে আমি বহুকেইটা দিশ পুৰণিতকৈ আমি বহুকেইটা দিশ আমি কনচিডাৰ কৰিবলগীয়া হয় গতিকে তেনে কনচিডাৰেশ্যনত আৰু বুজাবুজিৰ মাজেৰে তেখেতক এইবাৰ পঠিওৱা হৈছে ধন্যবাদ অতুল বৰা ডাঙৰীয়া আমি আপোনাৰ পৰা যথেষ্ট সময় ল'লোঁ আমি যথেষ্ট ব্যস্ত তথাপি আমাক সময় দিয়াত মই ধন্যবাদ জনালোঁ মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি নতুনকৈ DY 65ত এটা বিশেষ গুৰু দায়িত্বত আপুনি আহিছে আপোনাক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ অতুল বৰা ডাঙৰীয়া আমি ধন্যবাদ জনাইছোঁ আৰু অসমৰ শ্ৰোতা